নমস্কাৰ সকলোকে স্বাগতম জনালোঁ এটা বিশেষ ভিডিঅ'লৈ। আজি হৈছে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ দিনা আচলতে আমাৰ সকলোৰে মনবোৰ খুব বেছি আনন্দিত হৈ থাকে, কাৰণ আমাৰ প্ৰত্যেকজন লোকৰ ঘৰতে আচলতে আজি এই শুভ দিনটো উদযাপন কৰা হয়। বিশেষভাৱে সকলোৱে পূজা অৰ্চনা নকৰিলেও সকলোৱে ঘৰখনত এমুঠি মাহ প্ৰসাদ দিয়া হয়। বিশ্বকৰ্মা পূজাৰ লগে লগে আজি ভাদ মাহৰ শেষৰটো দিন বা ভাদ মাহৰ আজি এই যিটো দুমাহী দিনা আচলতে সকলোৱে ঘৰত এমুঠি প্ৰসাদ দিয়া পৰম্পৰা আছে। আৰু বিশ্বকৰ্মা পূজা উপলক্ষে আজি মোৰ গাড়ীখনো এনেধৰণে লৈ গ'লোঁ। গাঁৱতে যি পূজা আমি সকলোৱে মিলি গাঁৱৰ ৰাইজে মিলি পতা হয়, যুৱক যুৱতী ডেকা বুঢ়া সকলোৱে মিলি আমি এই পূজা ভাগত অংশগ্ৰহণ কৰোঁ আৰু নিজৰ গাড়ীখনো এনেধৰণে লৈ গ'লোঁ। লৈ গৈ তাতে পূজা অকণমান দিলোঁ আৰু উছৰ্গা কৰিলোঁ, যেনেধৰণে তেওঁলোকৰ পুৰোহিতৰ নিয়ম মতে তেনেধৰণে কৰিলোঁ। আৰু আচলতে এই পূজাখন আচলতে খুব ভাল লাগে, কাৰণ আমাৰ গাঁৱৰ প্ৰায় যিসকল লোকৰ ঘৰত গাড়ী ঘোঁৰা চাইকেলৰ পৰা আদি কৰি বাইক চাইকেল সকলো গাড়ী মটৰ ট্ৰেক্টৰ বাছ যোনে যি আছে সকলোৱে নিজৰ নিজৰ গাড়ীসমূহ লৈ গৈ তেনেধৰণে একেলগে আশীৰ্বাদ এভাগ লোৱা হয়। খুব ধুনীয়া অনুষ্ঠান। আৰু এয়া হৈছে এইবাৰ প্ৰতিমূৰ্তি বা এইবাৰ প্ৰতিমা দাদা এজনে দিছিলে, আমাৰ গাঁৱৰ উৎসৰ্গা কৰিছিলে তেওঁ। আৰু পূজাৰ শেষত সকলোৱে মিলি যি প্ৰসাদ খোৱাৰ যি আনন্দ আৰু প্ৰসাদ খোৱাৰ পিছত যি খিচিৰি খোৱাৰ আনন্দ, আচলতে সেয়া এনেধৰণে ভাগ বতৰা কৰিব নোৱাৰি। আৰু মই আগতেও কৈছোঁ যে আমাৰ গাঁৱত যিভাগ মানে খিচিৰি বনোৱা হয় খুব বেছি ধুনীয়া আৰু ভাল লাগে। সকলোৱে মিলি গাঁৱৰ ল'ৰা ছোৱালী সকলোৱে মিলি খোৱা হয়। এনেধৰণে এটা খুব মংগলময় অনুষ্ঠান। দুৰ্গা পূজাও আহি আছে। বিশ্বকৰ্মা পূজাৰ কেইদিনমান পিছতে এইবাৰ যিহেতু দুৰ্গা পূজা, সকলোৱে মিলি আনন্দ কৰিব লাগিব, সকলোৱে একেধৰণে পূজা পালন কৰিব লাগিব। পূজাৰ লগতে আমাৰ নিজৰ যিখিনি পৰম্পৰা আদৰ্শ সেইখিনিও বজাই ৰাখিব লাগিব। এনেধৰণে আমি সকলোৱে এইবাৰ খিচিৰি খালোঁ। প্ৰত্যেক বছৰে এনেধৰণে খোৱা হয়। এনেধৰণে আজি দিনটো পালন কৰিলোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। বাই বাই।